Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ নাম্বাৰ 20। ইয়াৰ নাম আছিলে অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা। চেপ্টাৰটোৰ অনুশীলনী কুৱেশ্যনকেইটা ডিছকাছ কৰাৰ আগতে আমি পাঠটোত কি ইম্পৰ্টেণ্ট টপিক দিয়া আছে সেইকেইটা প্ৰথমতে ডিছকাছ কৰি লওঁ, তাৰপিছত আমি অনুশীলনী কুৱেশ্যনকেইটালৈ যাম। ঠিক আছে, গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'কেইটা যদি চাব বিচৰা লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাতে ক্লিক কৰি পেলাই তোমালোকে আটাইখিনি ভিডিঅ' একেলগে চাব পাৰিবা। এটা প্লেলিষ্ট বনোৱা আছে ক্লাছ 7 ছ'চিয়েল সায়েন্স বুলি, তাতে ক্লিক কৰি পেলাই তোমালোকে গোটেইখিনি ভিডিঅ' চাব পাৰিবা। ঠিক আছে, এতিয়া চোৱা। এতিয়া ইয়াতে দিলে যে অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি প্ৰধান। এইবোৰকে আমি আন্তঃগাঁথনিমূলক কাম কাজ বুলি কওঁ। চোৱা, এটা কুৱেশ্যন আছে তোমালোকৰ, আন্তঃগাঁথনিমূলক কাম কাজ বুলিলে কি বুজা, এইখিনি ধুনীয়াকৈ লিখি দিবা। হ'ল, এতিয়া আমি আন্তঃগাঁথনিমূলক কাম মানে কি গম পালোঁ। তাৰমানে কি, যিবিলাক কাম আৰু ধৰা ৰাস্তা ঘাট বনোৱা, দলং, ঘৰ, যাতায়াত ব্যৱস্থা, এইবিলাক কামক আমি কি বুলি কওঁ, আন্তঃগাঁথনিমূলক কাম। এতিয়া আন্তঃগাঁথনি মানেনো কি? এতিয়া চোৱা, আন্তঃগাঁথনি মানে হৈছে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা সুবিধা, যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। তাকে কি বুলি কয়, আন্তঃগাঁথনি বুলি কয়। বুজি পালা? আৰু ইয়াতে দিলে ৰাষ্ট্ৰীয় আয় বৃদ্ধি হোৱা মানে কি, দেশ এখনৰ উন্নতিৰ পথত অগ্ৰসৰ হোৱা। ৰাষ্ট্ৰীয় আয় বৃদ্ধি মানে কি, আমাৰ দেশখন উন্নতি হোৱা। ঠিক আছে, নেক্সট তোমালোকৰ পাঠটোত মানে চৰকাৰে কি ক্ষেত্ৰত উন্নয়ন কৰিছে তাৰ বিষয়ে কিছুমান দিয়া আছে। আৰু ইয়াতে যাতায়াতৰ ক্ষেত্ৰত তোমালোকৰ কি দিয়া আছে চোৱা, 4 লাইন ৰাস্তা বুলি যে আমি কওঁ, মানে কি অসমীয়াত কয় 4 লেনযুক্ত ৰাস্তা। এতিয়া 4 লাইন ৱেট মানে কি হয় জানানে, যে আগৰ ৰাস্তাটো একে থাকে, খালী মাথো কি কৰে যে মাথো আগৰ সৰু ঠেক ৰাস্তাটোৰ ঠাইত ইয়াক যথেষ্ট বহল আৰু ওখ কৰি মাজত বিভাজক দি সমানে 4 ভাগ কৰা হৈছে। এনেধৰণৰ ৰাস্তা কি বুলি কয়, 4 লেনযুক্ত ৰাস্তা। মানে ধৰা ৰাস্তাটো নহয়, তাক কি কৰিছে, ডাঙৰ কৰি দিছে, কৰি পেলাই ৰাস্তাটো সমানে এনেকৈ দুভাগ কৰিছে, ডিভাইডাৰ দি পেলাই। ডিভাইডাৰটো কি বুলি কয়, বিভাজক বুলি কয়, হয়নে? আৰু সেইকাৰণে তাক কি বুলি কয়, 4 লাইনযুক্ত ৰাস্তা, 4 লেনযুক্ত ৰাস্তা। এতিয়া চোৱা, নগাঁৱৰ পৰা গুৱাহাটী যোৱা ৰাস্তা, সেইটো কি বুলি কয় আমি, বাইপাছৰ ৰাস্তা, 4 লাইন ৰাস্তা, হয়নে? এতিয়া 4 লাইন ৰাস্তা বুলি যদি তোমালোকক সোধে কি ধুনীয়াকৈ ক'ব পাৰিবা নহয় ন? এতিয়া চোৱা, এই ৰাস্তাবোৰ কংক্ৰিটেৰে মানে লোহা, চিমেণ্ট, বালি, শিলেৰে নিৰ্মাণ কৰা হয়। মানে কুৱেশ্যনটো চোৱা, 4 লাইনযুক্ত ৰাস্তা মানে উপকাৰিতা কি বুলি যদি সোধে, আৰু যে ইয়াত কংক্ৰিটেৰে বনোৱা হয়। কংক্ৰিট মানে কি, লোহা, চিমেণ্ট, বালি, শিল, সেইবাবে ই সহজে ভাগি নাযায়, বানপানীও খহাব নোৱাৰে, কাৰণ এনে ৰাস্তা যথেষ্ট ওখকৈ বনোৱা হয়। যান বাহনবোৰ বহুদিনলৈ ভালে থাকে, ইন্ধনৰ খৰচো কমে। ৰাস্তাটো বেয়া হ'লে কি হয়, গাড়ীবিলাকো সোনকালে বেয়া হয়, তেলো বেছি যায়, হয় নাই? যদি ৰাস্তাটো ভাল হয় তেতিয়াহ'লে কি হ'ব, গাড়ীবিলাকো ভালে থাকিব আৰু ইন্ধনো কম খৰচ হ'ব। ঠিক আছে, আকৌ দিলে চোৱা, এনে ৰাস্তা যথেষ্ট বহল আৰু পোন হোৱাৰ বাবে দুয়ো দিশৰ পৰা অহা যান বাহনৰ গতি সুষম হয়। দেখিছে আৰু এনেকুৱা দুটা ৰাস্তা, হয়নে, এফালে যোৱা এফালে অহা, এইটো কি বুলি কয়, 4 লাইনযুক্ত ৰাস্তা, হয়নে? পথ দুৰ্ঘটনাও বহু পৰিমাণে কমে আৰু যাত্ৰা আৰামদায়ক হয়। এনেধৰণৰ যাতায়াত ব্যৱস্থা থাকিলে উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ মানুহ আগ্ৰহী হয়। মেচিন, কেঁচামাল আদি অতি সহজে এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিব পাৰে। বস্তুৰ আমদানি ৰপ্তানি খৰতকীয়া হয়। এনে পথে দেশৰ ইমূৰ সিমূৰ সাঙুৰি লয় আৰু একেবাৰে ভিতৰুৱা অঞ্চলৰ ৰাস্তাবোৰো এই পথবোৰৰ লগত সংযোজিত কৰাৰ ব্যৱস্থা হোৱাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত কোনো অসুবিধা নাথাকে আদি। এই ৰাস্তাবিলাক দেখিছা চোৱা, এতিয়া এইফালে যোৱা ৰাস্তাবিলাক ধৰা গৈ আছে আৰু অহাবিলাক আহি আছে। ইয়াতে দুৰ্ঘটনা হোৱা মানে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাটো কম হয়, হয় নাই? গতিকে এইটো মানে কি, চৰকাৰৰ এটা ভাল পদক্ষেপ বুলি আমি ক'ব পাৰোঁ, হয়নে? ইয়াতে আকৌ দিলে চোৱা, ৰেলপথ সম্প্ৰসাৰণ, দ্ৰুতগামী ৰেলৰ প্ৰৱৰ্তন, ডাঙৰ নদীসমূহত সংযোগী দলং নিৰ্মাণ আদিৰ জৰিয়তে যাতায়াত ব্যৱস্থাক যথেষ্ট আধুনিক আৰু বিজ্ঞানসন্মত কৰি তুলিছে, হয়নে?
আকৌ চোৱা 2021 চনৰ তথ্য অনুসৰি 62 লক্ষ কিলোমিটাৰতকৈ অধিক পথ দৈৰ্ঘ্যৰ সৈতে ৰুট নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে দ্বিতীয়। ঠিক আছে, এইটো বস্তু ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা, শ্বৰ্ট কুৱেশ্যন সুধি দিব পাৰে। ঠিক আছে, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ অৰ্থাৎ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI যাক কোৱা হয় মানে এইটো, তেওঁলোকে কি কৰে জানানে, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ বিকাশ, তত্ত্বাৱধান আৰু পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে। মানে চোৱা, এই ৰাস্তাবিলাক যে বনায় বা ৰাস্তাবিলাক ভাল হৈ আছে নে নাই বেয়া হৈ আছে বা এই গোটেইখিনি কাম কাজ কোনে চাই জানানে, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই মানে চোৱা চিতা কৰে। ইয়াতে তোমালোকৰ দিছে চোৱা, বৰ্তমান অসমৰ মুঠ 39টা ৰাষ্ট্ৰীয় ঘাইপথ আছে আৰু এই ঘাইপথবোৰে ৰাজ্যখনৰ মুঠ 3900.44 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সামৰি লৈছে। বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা 5খন দলং হৈছে শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু, শৰাইঘাট দ্বিতীয় দলং আৰু বগীবিল দলং। ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী লোহিতৰ ওপৰত নিৰ্মিত ডক্টৰ ভূপেন হাজৰিকা সেতু বৰ্তমানলৈকে ভাৰতৰ পানীৰ ওপৰত নিৰ্মিত দীৰ্ঘতম দলং। এতিয়া দীৰ্ঘতম দলংখনৰ নাম কি সুধিব পাৰে, কি হ'ব, ভূপেন হাজৰিকা সেতু, হয়নে? আৰু তোমাৰ কোনখন নদীৰ ওপৰত আছে, লোহিত নদী। ঠিক আছে, লোহিতখন কি উপনদী আৰু ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ, হয়নে? এতিয়া চোৱা, মানে কি আৰু নদীৰ কিছুমান ভাগ থাকে তাক উপনৈ বুলি কোৱা হয়, হয়নে? তেনেকৈ লোহিতখন এটা ব্ৰহ্মপুত্ৰৰ উপনৈ। চোৱা, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই বিমান সেৱা পৰিকল্পনা, পৰিচালনা আৰু আন্তঃগাঁথনি কাম কাজৰ দায়িত্ব পালন কৰে। মানে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া তেওঁলোকে কি কৰে, যিটো বিমানবন্দৰ কৰ্তৃপক্ষ তেওঁলোকে গোটেই মানে বিমান সেৱা আৰু গোটেইখিনি কাম কাজ তেওঁলোকে চায়। ঠিক আছে, যেনেকৈ NHAI কি চায়, তোমাৰ ৰাস্তাবিলাক চায়, তেনেকৈ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই কি কয়, বিমান সেৱাটোৰ বিষয়ে চায়। ঠিক আছে, এতিয়া চোৱা, যাতায়াতৰ ক্ষেত্ৰত তোমাৰ ৰাস্তা ঘাট হ'ল, ৰেলপথৰ কথা আহিলে, তাৰপাছত তোমাৰ আৰু বিমান সেৱাটোৰ বিষয়েও আহিলে, তাৰপাছত থাকি গ'ল পানী, হয়নে? পানীত কি হয় চোৱা, ইয়াতে দিছে চোৱা যে বৰ্তমান সমগ্ৰ দেশত প্ৰায় 14,500 কিলোমিটাৰ দৈৰ্ঘ্যৰ আভ্যন্তৰীণ জলপথ আছে, বুজি পাইছা? আৰু তাৰ ভিতৰত 111টা ৰাষ্ট্ৰীয় জলপথ, যেনেকৈ ৰাষ্ট্ৰীয় ঘাইপথ আছে তেনেকৈ ৰাষ্ট্ৰীয় জলপথো আছে দেই। চোৱা, দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে সাগৰমালা প্ৰকল্পৰ জৰিয়তে জল পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। চোৱা, প্ৰকল্পটোৰ নাম কি, সাগৰমালা। এই সাগৰমালা প্ৰজেক্টটোত মানে কি আছে, তোমাৰ জল পৰিবহণ ব্যৱস্থাটোৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিছে। ঠিক আছে, এতিয়া চোৱা, যাতায়াতৰ ক্ষেত্ৰত বুজি পালা। নেক্সট শিক্ষাৰ ক্ষেত্ৰত চোৱা, শিক্ষাৰ ক্ষেত্ৰতো চৰকাৰে বহুত কিছুমান আঁচনি গ্ৰহণ কৰিছে, যেনে ধৰা ডাইনী হত্যাৰ দৰে অমানৱীয় ঘটনাও ইয়াৰে ফল। মানে কি, আগৰ দিনত যেতিয়া শিক্ষা নাছিলে মানুহৰ, হয় নাই, তেতিয়া আত্মবিশ্বাস, ধৰা ডাইনী হত্যা, আকৌ তোমাৰ কিবা বেমাৰ হ'লে ডক্টৰৰ ওচৰত নগৈ পেলাই বিভিন্ন ধৰণৰ বেজ তান্ত্ৰিকৰ ওচৰত যায় মানুহে, হয় নাই, সেইবিলাক আছিলে আগৰ দিনত, মানে শিক্ষাৰ পোহৰ নোপোৱা মানুহে কৰা কাম, হয় নাই? এতিয়া আমি যিহেতু শিক্ষাৰ পোহৰ পাইছোঁ, গতিকে আমি এইবিলাক কি কৰিব লাগিব, ৰোধ কৰিব লাগিব। এটা বেমাৰ এজন ডক্টৰে ভাল কৰিব পাৰিব, হয়নে? এতিয়া চোৱা, ইয়াতে তোমাৰ কি কৈছে যে সেই নিৰক্ষৰতাক সামাজিক ব্যাধি বুলি কোৱা হয়। এইটো এটা ব্যাধি বুলিয়ে কৈছে, বেমাৰ বুলিয়ে কৈছে। মানুহবিলাকে যেনেকৈ ধৰা এইবিলাক ডাইনী হত্যা হওক বা বেজ জ্ঞানী, এইবিলাক এটা কি সামাজিক ব্যাধি, মানে বেমাৰ আৰু। চোৱা, আমাৰ দেশৰ চৰকাৰে ইতিমধ্যে শিক্ষাৰ অধিকাৰ আইন 2009ৰ অধীনত জাতি, বৰ্ণ, ধৰ্ম, লিংগ নিৰ্বিশেষে 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰৰ দেশৰ সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰিছে। এতিয়া চোৱা, 6 বছৰৰ পৰা 14 বছৰৰ তেনেকুৱা মানে যিমান ল'ৰা ছোৱালী আছে সকলোৱে মানে পঢ়িবই লাগিব, এইটো মানে কি বাধ্যতামূলক আৰু বিনামূলীয়া। চৰকাৰে সকলোবিলাক খৰচ পাতি বহন কৰিব, ইউনিফৰ্মৰ পৰা আদি কৰি খোৱা বোৱা গোটেইবিলাক কৰিব, হয় নাই? গতিকে
14 বছৰ এটা ল'ৰা বা ছোৱালী ক্লাছ 5লৈকে পঢ়ে মানে LP স্কুলটো সকলোৱে মানে পঢ়িবই লাগিব বুজি পাইছানে এইটো একদম কম্পালসৰি আৰু তোমালোকে যদি এনেকুৱা কোনোবা ল'ৰা ছোৱালী দেখা যি ধৰা স্কুল যোৱা নাই কাম কৰি আছে বেলেগৰ ঘৰত তোমালোকে চৰকাৰক বা আৰক্ষী অৰ্থাৎ পুলিচৰ ওচৰত যাই পেলাই ক'ব পাৰা যে সেই ল'ৰাটো স্কুল যোৱা নাই ঠিক আছে গতিকে তেওঁক মানে কি হ'ব এইটো মানে এটা বাধ্যতামূলক পঢ়িবই লাগিব মানে বুজি পাইছানে তো এইটো এটা কি কৈছে সংবিধানেও কি কৰিলে প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃত কৰিলে এতিয়া আমাৰ যেনেকৈ মৌলিক অধিকাৰ কিছুমান আছে হয় না তেনেকৈ শিশুৰ মৌলিক অধিকাৰ এটাও এই সংবিধানে স্বীকৃতি দিলে যে তেওঁলোকৰ 14 বছৰ বয়সলৈকে সকলো শিশুৱে তোমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰিব হ'ল তাৰ ভিতৰতে তোমালোকৰ বহুত কিছুমান বস্তু আছে যেনে বিদ্যালয় আৰু শিক্ষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ চৰকাৰে ছাত্ৰ ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন সমাৱেশ আদি ব্যৱস্থা কৰিছে যিটো মানে ভাত দিয়ে স্কুলত হয় না ইউনিফৰ্ম দিয়ে এইবিলাকে আৰু নেক্সট আহিলে সংযোগী শিক্ষা অৰ্থাৎ ইনক্লুসিভ এডুকেশ্যন তাত মানে কি হয় জানানে ইয়াতে বহিভূত শিশুসকলৰ শিক্ষা দিয়া হৈছে যাতে তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত কৰিব পৰা যায় ইয়াতে মানে গোটেই শিশুসকলক ইয়াতে জড়িত কৰা হৈছে মানে বুজি পাইছানে আকৌ ধৰা এইবিলাক চৰকাৰে কি কৰিছে দিয়া আছে আৰু তোমালোকে পঢ়ি ল'বা ইমান ইম্পৰ্টেণ্ট নহয় মানে কিতাপ দিব আগৰ দিনতো কি আছিলে কিতাপ বহি নিজে কিনিব লগা হৈছিলে হয় নাই কিন্তু আজিকালি কিতাপ বহি সকলো চৰকাৰে দিয়ে ইউনিফৰ্ম চৰকাৰে দিয়ে হয় নাই এতিয়া এইখিনি বস্তু এইটো ইম্পৰ্টেণ্ট আছে ধৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যিটো আৱাসিক বিদ্যালয় মানে হোষ্টেল চৰকাৰে এইটো 2004 চনতে আৰম্ভ কৰিছিলে হয়নে নেক্সট তোমালোকৰ আৰু এটা পইণ্ট আছে স্বাস্থ্যবান ব্যক্তি বুলি ক'লে কি বুজা যে নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তি কি বুলি কোৱা হয় স্বাস্থ্যবান ব্যক্তি বুলি কোৱা হয় পুষ্টিকৰ আহাৰ বিশুদ্ধ খোৱা পানী প্ৰদূষণমুক্ত পৰিৱেশে আমাক স্বাস্থ্য সুস্থ কৰি ৰাখে ঠিক আছে তেনেকৈ চৰকাৰে কৃষি ক্ষেত্ৰতো বহুত কিছুমান আঁচনি গ্ৰহণ কৰিছে যেনে ধৰা কিষাণ কল চেণ্টাৰ তাৰ সহায়ত কি হয় আমাৰ দেশৰ মানে কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হৈছে এটা ফোন নাম্বাৰ থাকে তাতে কল কৰিলে মানে 24 ঘণ্টাই পাব আৰু তাতে খেতিজনিত যিকোনো কুৱেশ্যন যদি সোধা তোমালোকে মানে ধুনীয়াকৈ বুজাই দিয়ে বুজি পাইছা কিমান সুবিধা কৰি দিছে এইটো একদম টোল ফ্ৰী নাম্বাৰ হয় মানে পইচা নাযায় আৰু হয়নে নেক্সট দিলে কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত এতিয়া কৃষকসকলে অতি সহজে হ্ৰস্বম্যাদী কৃষি ঋণ পাব পাৰে আৰু লগতে বীমা ব্যৱস্থাৰ লগতে দৰিদ্ৰ কৃষকসকলক মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থাও কৰিছে লগতে আমি যদি ক'বলৈ বিচাৰোঁ অৰুণোদয় আঁচনি আকৌ ধৰা বৃদ্ধ পেঞ্চন এইবিলাক চৰকাৰে বহুত কিছুমান আঁচনি গ্ৰহণ কৰি আছে লগতে যোগাযোগৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে মোবাইল ফোন আৰু কম্পিউটাৰ কথা ক'ব পাৰোঁ তাৰ জৰিয়তে কি হয় আঁতৰত থকা ব্যক্তিজনৰ লগত আমি সহজে যোগাযোগ কৰিব পাৰোঁ ঠিক আছে গতিকে এইখিনি পঢ়ি ল'বা তো এতিয়া আমি যাওঁ অনুশীলনী কুৱেশ্যনখিনিলৈ ইয়াতে কুৱেশ্যন নম্বৰ 1টো চাই লোৱা চমু উত্তৰ লিখিব দিছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায় আনচাৰটো তোমালোকৰ কিতাপত আছে নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বোলা হয় নেক্সট দিলে আশাকৰ্মী নিয়োগৰ উদ্দেশ্য কি ইয়াৰ আনচাৰটো লিখা কিতাপত আছে আশাকৰ্মী নিয়োগৰ উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে এই নিয়োগৰ সৃষ্টি কৰিছিলে এতিয়া তোমালোকে গম পোৱাই আৰু সকলোৰে গাঁৱত থাকে আশা বাইদেউবিলাক হয় নহয় তেওঁলোকে কি কৰে ধৰা কোনোবা প্ৰেগনেণ্ট ওমেন থাকিলে তেওঁলোকক মানে কেনেকৈ কি কৰিব লাগিব কি খাব লাগিব এইবিলাক আটাইখিনি কথা বুজাই দিয়ে আকৌ হস্পিটেল লৈ যায় হয় নহয় গোটেইখিনি কাম তেওঁলোকে কৰে নেক্সট দিলে চোৱা ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এটা ব্যৱস্থাৰ নাম লিখা এতিয়া আমি পঢ়ি আহিছোঁ কি কস্তুৰবা গান্ধী বালিকা বিদ্যালয় হয়নে তাত কি কৰিছে আৱাসিক বিদ্যালয় স্থাপন কৰি দিছে মানে হোষ্টেলৰ ব্যৱস্থা কৰি দিছে হয় চোৱা ভাৰত চৰকাৰে ছোৱালী শিক্ষাৰ বাবে 2004 চনতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে এখন আৱাসিক বিদ্যালয় স্থাপন কৰিছিলে হ'ল নেক্সট চোৱা কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয় ইয়াৰ আনচাৰটো লিখা কিষাণ কল চেণ্টাৰৰ পৰা আমাৰ দেশৰ কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয় কিমান সুবিধা কৰি দিছে চৰকাৰখনে চোৱাচোন যিসকল খেতিয়ক তেওঁলোকে মানে 24 ঘণ্টাই তোমাৰ এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত ফোন কৰিলে মানে তেওঁলোকৰ খেতিজনিত কিবা কথা জানিব লগা থাকিলে তাতে পাই যায় মানে বুজি পাইছা
নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2 ইয়াতে ক'লে আন্তঃগাঁথনিমূলক কাম কাজ মানে কি, যিটো একদম আমি ফাৰ্ষ্টতে আলোচনা কৰিছিলোঁ হয়নে। তো ইয়াৰ আনচাৰটো লিখিবা। লগতে দিছে যে আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনিক উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে। হ'ল, এতিয়া ইয়াৰ আনচাৰটো লিখা। ইয়াতে চোৱা আন্তঃগাঁথনিমূলক কাম কাজ হৈছে যে অৰ্থনৈতিক উন্নয়নৰ মৌলিক উৎপাদনসমূহৰ ভিতৰত ৰাস্তা ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি প্ৰধান। এইবোৰকে আমি আন্তঃগাঁথনিমূলক কাম কাজ বুলি কওঁ। ঠিক আছে, কিতাপত দিয়া আছে, এজ ইট ইজ আমি লিখিছোঁ। হ'ল, নেক্সট চোৱা আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা সুবিধা যিবিলাকৰ অবিহনে আন্তঃগাঁথনিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। সেইবাবে চৰকাৰে প্ৰধান কাম হিচাপে আন্তঃগাঁথনিক উন্নয়ন কৰাৰ এইটো প্ৰচেষ্টা হ'ব দেই, আকাৰডাল ৰৈ গ'ল, প্ৰচেষ্টা লয় যাতে কৃষি উদ্যোগ সেৱাকে ধৰি সকলো দিশৰ কাম কাজবোৰ সফলতাৰে সম্পন্ন হয়। হ'ল, নেক্সট চোৱা খ নম্বৰ। ইয়াতে তোমালোকৰ দিছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই কেনেদৰে দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়। হ'ল, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায় সুধিছে। আৰু ইয়াৰ আনচাৰটো লিখা যে যাতায়াত ব্যৱস্থাই সমাজ এখনৰ প্ৰথম খলক কৃষি উদ্যোগ সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখন সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযুক্তিবিদ্যাৰ বিস্তৰ প্ৰভাৱ পেলাইছে। বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্যকেন্দ্ৰ, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্যৱস্থাই উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়। নেক্সট কুৱেশ্যনটো চাই লোৱা। ইয়াতে তোমালোকৰ দিছে যে প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে। আৰু এই আনচাৰটো লিখা। প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। সুলভ ইণ্টাৰনেটৰ সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। মানে ইণ্টাৰনেটৰ কথা কৈছে, আৰু ইণ্টাৰনেটৰ জৰিয়তে আমি কি হয় বহুত কাম সোনকালে কৰিব পাৰোঁ, হয় নহয়। এতিয়া ধৰা তোমাৰ বিদেশত তোমাৰ কোনোবা ফ্ৰেণ্ড এজন আছে, ঠিক আছে, বা কোনোবা বন্ধু এজন আছে, গতিকে তেওঁক আমি কণ্টেক্ট কৰিবৰ কাৰণে ইণ্টাৰনেটৰ সহায়ত কি হয় ছেকেণ্ডত আমি তেওঁৰ লগত কথা পাতিব পাৰোঁ, ভিডিঅ' কল কৰিব পাৰোঁ, মেইল কৰিব পাৰোঁ, হয় নহয়। গতিকে এইবোৰ হৈছে প্ৰযুক্তিবিদ্যা, যাৰ সহায়ত আমি বহুত বেছি উপকৃত হৈছোঁ। নেক্সট 3 নম্বৰটো চাই লোৱা। খালী ঠাই পূৰ কৰা। ডেছ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা সুবিধা যিবিলাকৰ অবিহনে ডেছ উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। এই আনচাৰটো কি হ'ব, আন্তঃগাঁথনি, হয়নে। আমি লিখি আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটোতে আন্তঃগাঁথনি মানে কোনো, ঠিক আছে। নেক্সট ইয়াত আহিব ডেছ উন্নয়ন সম্ভৱ হ'ব নোৱাৰে, অৰ্থনৈতিক উন্নয়ন, ঠিক আছে। অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়। দেশৰ মুঠ ডেছ উৎপাদন তথা চৰকাৰৰ ডেছ সংগ্ৰহত ৰেল সেৱাৰ অৱদান অত্যন্ত। এতিয়া চোৱা, ইয়াতে হ'ব মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ডেছ সংগ্ৰহত মানে ৰাজহ সংগ্ৰহত। সংবিধানে ডেছ শিক্ষাক শিশুৰ ডেছ অধিকাৰ হিচাপে স্বীকৃতি দিছে। এতিয়া সংবিধানে কি কৰিছে, প্ৰাথমিক শিক্ষাক মানে 14 বছৰলৈকে 6 বছৰৰ পৰা 14 বছৰৰ সকলো শিশুৱে কি কৰিব লাগিব, প্ৰাথমিক শিক্ষাক লাভ কৰিব লাগিব, যিটো সংবিধানেও স্বীকৃতি দিছে। শিশুৰ ডেছ অধিকাৰ হিচাপে, কি অধিকাৰ হিচাপে, মৌলিক অধিকাৰ হিচাপে। এনে মৌলিক অধিকাৰবিলাক কাৰ থাকে বাৰু, 18 বছৰৰ পাছৰ নাগৰিকৰ কাৰণে থাকে, হয়নে। কিন্তু শিশুবিলাকৰ এটা অধিকাৰ থাকে, যাক কয় শিশুৰ মৌলিক অধিকাৰ
আইন ঠিক আছে নেক্সট দিলে উন্নত দেশ ব্যৱস্থাই কম সময়তে আমাক অধিক দেশ যোগান ধৰে ইয়াতে লিখিব লাগিব যে উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে আমাক অধিক তথ্যৰ যোগান ধৰে মানে এতিয়া আমি যিকোনো এটা কথা যদি মোবাইলত সাৰ্চ কৰো বা কম্পিউটাৰত সাৰ্চ কৰো অতি কম সময়ৰ ভিতৰতে আমাক আনসাৰটো দি দিয়ে হয়নে সোৱা দেশ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট দেশ আৰু উন্নয়নমুখী কৰি তুলিছে ইয়াৰ আনসাৰটো হ'ব বিদ্যুৎ হয়নে বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰ যথেষ্ট সুচল আৰু এটো কিতাপত আছে আৰু উন্নয়নমুখী কৰি তুলিছে তো এইখিনি আছিল আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ চেপ্টাৰটো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ৱেল